পাগলামি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনালোকে একদম মিটিং পাতি কিমান টকা খৰচ কৰে? আপোনালোকে মানুহৰ ঘৰ ভাগি যোৱা ঘৰকেইটাক আপোনালোকে টকা 10 লাখ দিব নোৱাৰে। এইটো ঘৰ দেখিছে, এইটো লাইন গোটেই ঘৰ আছিলে, এইফালে এই লাইনটো গোটেই ঘৰ আছিলে। তো এই পৰিয়ালটোক 15,000 টকা দিলে এই পৰিয়ালটোৱে কি কৰিব কওক? এইটো সব উটুৱাই লৈ গ'ল। তেওঁক যদি চৰকাৰে 15,000 টকা দিয়ে, এইটো ইয়াত কেনেকে ঘৰ বনাব, কি কৰিব নিজে আপুনি কওক। উজনিৰ প্ৰলয়ংকাৰী বানে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা অঞ্চলটো হৈছে নেপালী খুঁটি। আৰু নেপালী খুঁটিত এনে এঘৰ লোকৰ ঘৰ নাই, যিটো ঘৰ উটুৱাই নিয়া নাই। কেৱল মাত্ৰ ইয়াৰ লোকসকলে কৈছে 4-5 ঘৰ মানুহৰ ঘৰৰ ভেটিটো বা অকণমান বাকী আছে নিবৰ কাৰণে, বাকী সকলো লোকৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে উটুৱাই লৈ গৈছে এই সংসাৰী বানে। আৰু ইয়াৰ পিছত অঞ্চলটোলৈ আহিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। আৰু দেখিছে এই অঞ্চলটোত যিসমূহ পথ আছিলে পথৰ ওপৰতো একাঠু পৰ্যন্ত বোকা আৰু পলস, ঘৰ দুৱাৰ সকলো মাটি পলস বোকাৰ তলত ফুট গৈছে। গতিকে দাদা আপুনি আহিছে, দেখিছোঁ শিৱসাগৰ সমষ্টিত দিনে ৰাতি আপুনি ঘূৰিলে, এতিয়া দেখিছোঁ ইয়ালৈকে আহিছে নেপালী খুঁটি। আমি যিখিনি গম পালোঁ যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে এই অঞ্চলটো, বানত একেবাৰে নিঃশেষ হৈ গৈছে। কি কয় দেখাৰ পিছত কি ক'ব? নেপালী খুঁটি বুলি ক'লে 3টা নেপালী খুঁটি আছে ইয়াতে। তো আশ্চৰ্যজনকভাৱে মানে আটাইতকৈ ক্ষতিগ্ৰস্ত এলেকাটোলৈ এতিয়ালৈকে না ইয়াৰ লোকেল MLA আহিছে, না ইয়ালৈ মন্ত্ৰী আহিছে, ডিজাষ্টাৰ মেনেজমেণ্ট মিনিষ্টাৰ, না ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আহিছে, না CM আহিছে, কোনো অহা নাই। মানুহে স্পষ্ট ভাষাৰে আজি কৈছে যে বাহিৰৰ মানুহে আহি ৰাইজে আহি তেওঁলোকক খাদ্য দিছে, কিন্তু চৰকাৰৰ পৰা তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা কৰিছে। আটাইতকৈ আচৰিত কথা, এজন মানুহে ক'লে যে তেওঁৰ পত্নী যে ঢুকাইছে, সেই পত্নীগৰাকী কেইখোজমান আগত অকণমান হাবি এখনৰ তলত পোত খাই আছে, কিন্তু চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোপোৱাৰ কাৰণে তেওঁ সেই পৰি যোৱা বাঁহবিলাকে আহি পুতি পেলাইছে, সেইখিনিৰ পৰা উলিয়াব পৰা নাই। এতিয়াও এই মুহূৰ্তটো আছে। গতিকে এইটো এটা ভয়ংকৰ ঘটনা। চৰকাৰৰ মানে ৰিলিফ আৰু ৰেস্কিউ অপাৰেশ্যন দুটাই সাংঘাতিক বেয়া। 5জন মানুহ ইয়াতে মৰিলে। মই প্ৰত্যেকটো পৰিয়ালক 50,000 টকাকৈ আজি দিলোঁ, কিন্তু এতিয়ালৈকে চৰকাৰৰ পিনৰ পৰা মৃতকলৈ 1 টকাও দিয়া নাই, 1 টকাও দিয়া নাই। ইয়ালৈ মই প্ৰত্যেকটো পৰিয়ালক আজিৰ দিনটোত যিসকল ক্ষতিগ্ৰস্ত হৈছে সকলোকে 5,000কৈ টকা দিছোঁ। ৰাজ্য দলৰ পিনৰ পৰা 5,000কৈ টকা দিছোঁ, কিন্তু ইয়ালৈ কোনো চৰকাৰী মানুহ আহি 5 পইচা এটা তেওঁলোকে কোনো মানুহক সহায় কৰে। গতিকে এই মুহূৰ্তত মই আপোনালোকক একদম স্পষ্টকৈ জনাব খুজিছোঁ যে এটা ইমান ইতিহাসৰ আটাইতকৈ ডাঙৰ দুৰ্যোগৰ পাছতো বিজেপি চৰকাৰৰ অন্যায় আৰু বঞ্চনা যদি বুজিবলৈ হয় আপোনালোক গৰু খুঁটিলৈ আহক, নেপালী খুঁটিলৈ আহক। নেপালী খুঁটিত আহি আপুনি গম পাব যে ইয়াত আচলতে চৰকাৰ বোলা বস্তুটো কোনো নাই। ৰাইজে আহি অলপ আগতে মই শুৱালকুছিৰ মানুহ লগ পালোঁ, গুৱাহাটীৰ শুৱালকুছি, গুৱাহাটীৰ পৰা মানুহ আহি ইয়াত সাহায্য দিছে, কিন্তু চৰকাৰৰ পৰা সাহায্য নাই। আশ্চৰ্যজনক ঘটনা, ডেড বডি পৰি আছে, ইয়াৰ পৰা উঠাই নিবৰ কাৰণে মানুহ নাই। এইটো কেনেকুৱা ধৰণৰ ঘটনা এটা? তো গতিকে মই এই মুহূৰ্তত দাবী উত্থাপন কৰিছোঁ যে নেপালী খুঁটিৰ 80 ঘৰ মানুহৰ 80 ঘৰকে 1 বিঘাকৈ মাটি দিয়া হওক, আৰু সেই 80 ঘৰ মানুহৰ কাৰণে 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। যদি এই ব্যৱস্থা গ্ৰহণ নকৰে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, বেলেগ ৰাস্তা নাই। চৰকাৰে সাহায্য দিয়াৰ কথা কৈছে, যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক এককালীনভাৱে 15,000 টকাকৈ দিয়াৰ কথা কৈছে। 15,000 টকা আপুনি মোক কওকচোন, এইবিলাক ঘৰত আপুনি এটা কথা কওকচোন, এই ঘৰটোত 15,000 টকা দিলে কি হ'ব? এইটোত ঘৰ আছিলে ন? এই ঘৰটোত আপোনাৰ 15,000 টকা দিলে কি হ'ব? মোক মুখ্যমন্ত্ৰীয়ে নিজে কওক যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে এটা পৰিয়ালক তেওঁ এককালীন সাহায্য দিব 15,000 টকা। এই ঠাইখনত ঘৰ আছিলে, এইটো ঘৰ দেখিছে, এইটো লাইন গোটেই ঘৰ আছিলে, এইফালে এই লাইনটো গোটেই ঘৰ আছিলে। তো এই পৰিয়ালটোক 15,000 টকা দিলে এই পৰিয়ালটোৱে কি কৰিব কওক? অলপতো প্ৰেক্টিকেল হ'ব লাগিব। মই সেইকাৰণে কৈছোঁ যে এই অঞ্চলৰ মানুহক 1 বিঘাকৈ মাটি দিয়ক আৰু 10 লাখকৈ টকা দিয়ক, যাতে প্ৰত্যেকে নিজে থাকিবৰ কাৰণে এটুকুৰা আশ্ৰয় বিচাৰি পাব পাৰে। ইয়াত গোৰ্খাসকল আছে, ইয়াত আদিবাসী লোকসকল আছে,
ইয়াত বিহাৰী লোক আছে, ইয়াত মুছলমান লোকসকল আছে। তেওঁলোকক ৰক্ষা কৰক, তেওঁলোকক ৰক্ষা কৰক। 10 লাখ টকা আৰু 1 বিঘা মাটি, এইটো যদি নিদিয়ে আৰু পৰিয়ালৰ মানুহ মৰি গ'ল, এতিয়ালৈকে 1 পইচা দিয়া নাই। 9 লাখ দিম বুলি হাল্লা কৰি আছে। 1 পইচা 1 পইচা কোনেও পোৱা নাই। নাই। তো ইয়াত চৰকাৰী কোনো ৰিলিফ নাই, মানুহে আহি মানুহক খুৱাই আছে। এইটো এখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। তাৰপাছত বেছি ডাঙৰ কথা কৈ আমাৰ লগত যুঁজি নল'লে ভাল। কোনো শইকীয়াৰ ঘৰটো আছিলে নাৰিকলজোপাৰ তলত, আৰু তেওঁৰ ঘৰটো এতিয়া নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে 15,000 টকা দিম। এই যে ঘৰটো লৈ গ'ল, ইয়াত 15,000 টকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰিব পাৰিব আপুনি নিজে এবাৰ কওক। মই মুখ্যমন্ত্ৰীক সুধিছোঁ, মই হিমন্ত বিশ্ব শৰ্মাক সুধিছোঁ যে এই ৰুণু শইকীয়া নামৰ অসমৰ খিলঞ্জীয়া মানুহগৰাকীয়ে এই নাৰিকলজোপাৰ তলত ঘৰ আছিলে, এইটো চব উটুৱাই লৈ গ'ল। তেওঁক যদি চৰকাৰে 15,000 টকা দিয়ে, এইটো ইয়াত কেনেকৈ ঘৰ বনাব, কি কৰিব নিজে আপুনি কওক। গতিকে অলপ পাগলামি নকৰিব হা, মুখ্যমন্ত্ৰী ডাঙৰীয়া পাগলামি নকৰিব, মানুহৰ কাৰণে কাম কৰক। এনেকুৱা পাগলামি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনালোকে একদম মিটিং পাতি কিমান টকা খৰচ কৰে। আপোনালোকে মানুহৰ ঘৰ ভাগি যোৱা ঘৰকেইটাক আপোনালোকে টকা 10 লাখ দিব নোৱাৰে। টকা 10 লাখ এতিয়া লগে লগে নোৱাৰে, 2 লাখ দিয়কচোন প্ৰথমতে, যাতে ক'ৰবাত এটা কিবা এটা গৈ খুঁটি এটা পুতিবগৈ পাৰে। এইটো নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্টকৈ কৈছোঁ, আপুনি চাই লওক। মই নেপালী খুঁটিত থিয় হৈ কৈ আছোঁ। কি নাম ক'লে আপোনাৰ? ৰুণু শইকীয়াৰ ঘৰত, ৰুণু শইকীয়াৰ ঘৰ এই ইয়াতে আছিলে। ৰুণু শইকীয়াৰ ঘৰ এইটো আছিলে ৰুণু শইকীয়াৰ ঘৰ। ৰুণু শইকীয়া উপাধিটো শুনি লওক, ৰুণু শইকীয়া। ৰুণু শইকীয়াৰ ঘৰ আছিলে এই তামোলজোপাৰ তলত। এই ৰুণু শইকীয়াৰ ঘৰটোৰ কাৰণে আপুনি 15,000 টকা দিলে। এই 15,000 টকাটোৱে কিবা কৰিব পাৰিব নেকি মুখ্যমন্ত্ৰী? 15,000 টকাটোৱে এই ভাগি যোৱা ঘৰটোত কিবা কৰিব পাৰিব নেকি? সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে নেপালী খুঁটিৰ মানুহৰ কাৰণে এবিঘা মাটি, এঘৰৰ কাৰণে এবিঘা মাটি বেলেগত দিয়ক, আৰু লগত টকা 10 লাখ দিয়ক। আৰু বাকীবিলাক মানুহৰ কাৰণে যাৰ একেবাৰে ভাঙি নিয়া নাই, মানে ঘৰবিলাক কুটুৱাই নিছে, কিন্তু মাটিডোখৰ আছে, তাত 10 লাখকৈ দিয়ক, মাটি নিদিলেও হ'ব। কিন্তু এইটো নকৰি আপুনি অকল টকা 15,000 দি কণা সাহক যে পতান ধান দিব খুজিছে, এইটো মানি লোৱা নহ'ব মুঠতে। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব, আৰু আপোনালোকৰ কমেণ্টবোৰ নিশ্চয় জনাব। আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।